এই পুৰণা এছেম্বলি হল তাৰ পিছত নিশ্চয় আপুনি গম পালে মই হাৰিলো তাৰপিছত 11 চন আকৌ মই সাংসদ হিচাপে সাংসদ হৈছো আৰু নিশ্চয় মই ৰাজ্যসভাৰ ইয়াতো মই বিভিন্ন সময়ত সোমাইছো কাৰণ মই পাৰ্লিয়ামেণ্টত question answer দিবলগীয়া হৈছিল আৰু ৰাজ্যসভাৰ অভিজ্ঞতা আছে বিশ্বাস আছিল পাৰ্টিয়ে মোক কিবা নকিবা ক'বাত হ'লেও এডজাষ্ট কৰিব কাৰণ মই জানো যে পাৰ্টিৰ পুৰণা কাৰ্যকৰ্তাসকলক কৰা তেনেকৈ পাৰ্টিও কৈছিল যে নিশ্চয় তেওঁ 91 বিধায়ক হৈছিল চাগে আপুনি সময়ত কিজানি 12-15 বছৰ বয়স আছিল তেতিয়া তেওঁ বিধায়ক হৈছিল আৰু তেওঁলোকে এজন জ্যেষ্ঠ কাৰ্যকৰ্তা হৈছিল ধন্যবাদ জনাইছিলোঁ আজি মনোনয়ন থাকিব আৰু নিশ্চয় দাবদাংগীয়া কৰিছে পাৰ্টিটো নিশ্চয় গম পায় 91 তেওঁ বিধায়ক আছিল আৰু আমি সকলোৱে মিলি সকলো মিলি পাৰ্টি আৰু অক্ৰিয়াত কৰিব আৰু 26 মই পাৰ্টিৰ কাৰ্যকৰ্তা এজন পাৰ্টিয়ে কিবা দিলেও নিদিলেও পাৰ্টি কাম কৰি যাম সেইটো মনোভাৱ লৈ কাম কৰি আছো আৰু নিশ্চয় দাবদাংগীয়াও ফুল 91তে তেওঁ ডাঙৰ চিনিয়ৰ মই কথা কৰিলোঁ আমি দুইজনে পাইছোঁ কাৰণ মই বিশেষভাৱে ধন্যবাদ দিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নড্ডা ডাঙৰীয়া আমি অসমৰ মুখ্যমন্ত্ৰী বিশেষভাৱে তেওঁক ধন্যবাদ জনাইছোঁ আমাৰ ভৱেশ কলিতা ডাঙৰীয়া জনাইছোঁ আমাৰ পাৰ্টিৰ গোটেই কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আমি দুইজনক নিশ্চয় আমি অসমৰ যিসকল আমি আমাৰ পাৰ্লিয়ামেণ্টত আমাৰ অসমৰ এই পুৰণা এছেম্বলি হল তাৰ পিছত নিশ্চয় আপুনি গম পালে মই হাৰিলো তাৰপিছত 11 চন আকৌ মই সাংসদ হিচাপে সাংসদ হৈছো আৰু নিশ্চয় মই ৰাজ্যসভাৰ ইয়াতো মই বিভিন্ন সময়ত সোমাইছো কাৰণ মই পাৰ্লিয়ামেণ্টত question answer দিবলগীয়া হৈছিল আৰু ৰাজ্যসভাৰ অভিজ্ঞতা আছে বিশ্বাস আছিল পাৰ্টিয়ে মোক কিবা নকিবা ক'বাত হ'লেও এডজাষ্ট কৰিব কাৰণ মই জানো যে পাৰ্টিৰ পুৰণা কাৰ্যকৰ্তাসকলক কৰা তেনেকৈ পাৰ্টিও কৈছিল যে নিশ্চয় তেওঁ 91 বিধায়ক হৈছিল চাগে আপুনি সময়ত কিজানি 12-15 বছৰ বয়স আছিল তেতিয়া তেওঁ বিধায়ক হৈছিল আৰু তেওঁলোকে এজন জ্যেষ্ঠ কাৰ্যকৰ্তা হৈছিল ধন্যবাদ জনাইছিলোঁ আজি মনোনয়ন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।